Hello everyone, আজি আমি আপোনালোকক দেখাবলৈ লৈছো ক্ৰিচেইন প্ৰিন্টিং কৰিবলৈ হলে প্ৰথমতে এনেকৈ ফটোবিলাক উলাই ল'ব লাগিব। এয়া এডিটিংৰ কাম চলি আছে। তাৰ পিছত এনেকৈ প্ৰিন্টাৰত ফটোবোৰ প্ৰিন্ট হৈ আছে আৰু এইটো হৈছে সাবলিমেশন মেচিন। গোটেইখিনি প্ৰিন্ট কৰা হোৱাৰ পাছত ফটোবোৰ এনেকৈ উলাই লৈ ক্ৰিচেইনৰ ওপৰত এনেকৈ টেপ মাৰি লোৱা হয়। এই বিজনেছটো আমি নতুনকৈ ষ্টাৰ্ট কৰিছো আৰু এই নতুন বিজনেছটোৰ পৰা যাতে আমি ভৱিষ্যতলৈ এটা ডাঙৰ বিজনেছলৈ ৰূপান্তৰিত কৰিব পাৰো তাৰ কাৰণে আশা কৰিছো আপোনাল সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াব লগতে আমাক আশীৰ্বাদ কৰিব আৰু এইটোত আমি সফল হ'ব পাৰিম তেতিয়াহে যেতিয়া ভগৱানৰ লগতে আপোনালোকেও আমাক সহায় সহযোগিতা আৰু আশীৰ্বাদ কৰিব। এনেকৈ গোটেইকেইটা টেপিং কৰি হোৱাৰ পাছত আমি এইখিনি ৰেডি কৰি ললো। এইবাৰ এইকেইটা ইয়া সাবলিমেশন মেচিনত হিট দিয়া হ'ব। প্ৰথমতে টেম্পাৰেচাৰটো আমি কৰি লৈছো আৰু আমাৰ ফাইনালি ইয়া হৈ গ'ল সাবিৰিং প্ৰিন্টিং। চাকচোন ইমান ধুনীয়াকৈ প্ৰিন্ট হৈ গ'ল। যেহেতু এই সাবিৰিং কেইটা আমাক অৰ্ডাৰ কৰিছিলে সেইকাৰণে আমি ইয়া পেকেটিঙত লাগিলো। ইয়া পঠাব লাগিব আজি। এইকেইটা বৰপেটাৰ পৰাই অৰ্ডাৰ কৰিছিল আৰু আপোনালোকে যদি বাহিৰৰ পৰা চাই আছে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব, কমেন্ট বক্সত জনাব। লগতে আমাৰ ইনষ্টাগ্ৰাম একাউণ্ট নয়না পাঠক আৰু টেকনিকেল উপান্ত বুলি দুটা একাউণ্ট আছে, তাত আমাক ডিএম কৰিব পাৰিব। আৰু আমাৰ এইফালে পেকিং ৰেডি। কি চেইনৰ লগতে আমি কাপ প্ৰিন্টিংও কৰো। এয়া কাপ প্ৰিন্টিংৰ কাম চলি আছে। জন্মদিন নাইবা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত আপোনালোকৰ ফ্ৰেণ্ড নাইবা প্ৰিয়জনক নাইবা ঘৰৰ কোনোবা মানুহক গিফ্ট কৰিব খোজে যদি আপোনালোকে নিজ ইচ্ছাৰে ফটো এখন দি কাপ নাইবা কি ৰিং এনেকৈ প্ৰিন্ট কৰি লৈ যাব পাৰিব।